তেতিয়া আজিৰ পৰা বাস্তুৰ ওপৰত ক্লাছটো আৰম্ভ হ'ব নতুন এটা বিষয় তাত বাস্তুৰ যিটো কথা আছে ধৰা প্ৰথম কথা হ'ল কি বাস্তু যিটো আছে এটো যিটো কোর্স আছে কোর্সটো ইয়াত ডিটেইলস হ'ব বাকিটো মোৰ যিখন কিতাপ আছে সম্পূৰ্ণ বাস্তু সেইখিনিটো তাৰ পৰাটো মেজৰ নলেজটো কালেক্ট কৰিবই লাগিব আৰু তাৰ পিছত মোৰখিনি মই যিমান আছে আৰু ডিটেইলছত সেই বস্তুবিলাক আলোচনা ডিসকাস কৰি যাম ঠিক আছে এতিয়া মিটাৰটো হ'ল বাস্তুৰ যিটো কোর্স আছে এই বাস্তু কোর্সত তোমালোকৰ বাস্তুৰ ওপৰত বহুত কন্ট্ৰভাৰ্সি আছে অসমতো ভাৰতবৰ্ষতো বহুত আলোচনা বহুত আছে আৰু সবৰে ধাৰণাবিলাক বেলেগ বেলেগ কোনোবাই কয় এইবিলাক এটা সুপাৰস্টিচিয়াস কোনোবাই কয় সায়েন্স whatever it may be যেই নহওক বাস্তুটোৰ এটা ইম্পৰ্টেন্স আছে হেতু আজিৰ কথা নহয় যেতিয়া মানুহ উৎপত্তি হোৱা নাছিলে জীৱৰ সৃষ্টি হোৱা নাছিলে তো তেতিয়াৰ পৰাই এই বাস্তুৰ বিষয়ে জনা যায় বা হেতু হ'ল যে কিছুমান তাত প্ৰাকৃতিক তত্ত্ব অনবলিত বিষয় হ্যাঁ আৰু বাস্তুৰ ওপৰত যিবিলাক সাধাৰণ মানুহৰ যিবিলাক ধাৰণা বা কোনো বাস্তু স্পেশালিষ্ট হওক বা জ্যোতিষী হওক তেওঁলোকে যিবিলাক কথা কনসিডাৰ কৰে হোৱাই নহয় কিছুমান সাইন্টিফিক আনসাইন্টিফিক সেই বস্তুখিনিৰ পৰা আমি আঁতৰি গৈ ইয়াক সাইন্টিফিক আৰু লজিক্যাল যিটো পইণ্ট অফ ভিউ তাৰ লগত সামঞ্জস্য ৰাখি কোৰ্সটো বিষয়টো আলোচনা কৰিম আৰু সেই বিষয়ে মোৰ যিখন সম্পূৰ্ণ বাস্তু আছে তাতো মই লজিক্যালি বহুত বস্তু উল্লেখ কৰিছো আৰু বাকি নেক্সট আদাৰ ইম্পৰ্টেন্ট বুক মানে হেখন বাস্তু মানুহ সুৰক্ষাৰ একমাত্ৰ কবচ সেই দুখন পঢ়িলো সম্ভৱ মানে মানুহে তোমালোকে সেইখিনি তাৰ পৰা জানিব পাৰিবা বাস্তুটো কি হেতু এটা আটাইতকৈ ইম্পৰ্টেন্ট কথা তাক আমি তলৰ পৰা ABCD পৰা আৰম্ভ কৰি টপ লেভেলত যাব লাগিব বাস্তু তাক বাস্তুটোক মোৰ জীৱনৰ সুদীৰ্ঘ 15 বছৰ to 18 বছৰ ভিতৰত যেটো মই ৰিসাৰ্চ আৰু গৱেষণা কৰিছো তাৰ ভিত্তিত বাস্তুৰ যেটো ইম্পৰ্টেন্স আছে সেই ইম্পৰ্টেন্সটো লৈ মই এক এটা নতুন নামকৰণ দিছো যেটো হয়তো আজিলৈকে ভাৰতবৰ্ষত या পৃথিৱীত ডিসকভাৰ হোৱা নাই ঠিক আছে বাস্তু है ना বাস্তুটোত হৈ গল ভেদিক scientific theory of universe এটো হল বৈদিক মই ইয়াৰ অসমীয়া টাৰ্মটো লিখি দিছো ইয়াৰ বৈদিক আৰ্কিটেকচাৰ মানে হৈছে স্থাপত্য বিদ্যা আৰু এটো হৈ গৈছে বৈজ্ঞানিক তত্ত্ব কোৰ ব্ৰহ্মাণ্ডৰ ঠিক আছে এটো হৈ গল ইয়াৰ কথা ওটিকে বাস্তুটো যেটো কমপ্লিট যেটো টাৰ্ম BASTU এইখিটা মই এটা বস্তু ক্লিয়াৰ কৰি দিছো হেতু বস্তু মই দেখিছো যে অসমীয়া মানুহে নাজানে এটো কিছুমানে বাস্তুটো কয় মানিছো কিছুমানে কয় বস্তু বস্তু মানে হৈছে অবজেক্ট বাস্তু মানে হৈছে একচুয়ালি বাস্তু নহয় এটো হৈছে ওয়াস্তু ওয়াব
প্ৰথম কথা সেইটো যেনেকৈ আমি আগত এটা বস্তু ক্লিয়াৰিফাই কৰি দিছিলোঁ যিটো ভাব এষ্ট্ৰলজিত যিটো ভাব বুলি কৈছিলোঁ ভাব মানে হোৱাট যে ডু ইউ মিন মানে ভাব মানে কি ভাব মানে চিন্তা ইচ্ছা এনেকুৱা কিন্তু সেইটো হৈছে ভৱ যে কিয়টো সেইটো হৈছে ভৱনৰ পৰা আহিছে আৰু ৱেষ্টাৰ্ণাৰ্ছে হাউচেছ কয় গতিকে আমি তাক সেইটো হ'ল এষ্ট্ৰলজি কথা গতিকে এইটো হৈ গ'ল বাস্তু সেইকাৰণে কি হয় হিন্দীত তাক ভিয়ে লিখে ভি বাস্তু ঠিক আছে এতিয়া আমাৰ কমপ্লিট যিটো টাৰ্ম আছিলে বাস্তুৰ বিষয়ে অৰ্থাৎ ইয়াৰ মিনিং তেতিয়াহ'লে ক'ব পৰা গ'ল নহয় জানো বস্তুটো কিমান ইম্পৰ্টেণ্ট আছে সেইটো মই এটা নতুনকৈ তাক মই স্থাপন কৰিছোঁ সেইটো হৈছে ভি ফৰ বৈদিক এতিয়া বৈদিক মানে কি বৈদিক মানে হৈছে একচুৱেলি এই টাৰ্মটো আহিছে বেদৰ পৰা টাৰ্মটো আহিছে বৈদিক তাকে কোৱা হয় যি বেদৰ পৰা উৎপত্তি বা বেদৰ সমকক্ষ যিবিলাক গ্ৰন্থ যে বিষয় সেইটো হৈ গ'ল বৈদিক কোৱা হয় বেদৰ পৰা আৰু এই বাস্তুটো সৰ্বপ্ৰথম উল্লেখ কৰা হৈছিলে বেদত আমাৰ ত্ৰিদেৱ ব্ৰহ্মা বিষ্ণু মহেশ তাৰ ভিতৰত ক্ৰিয়েটৰ মানে সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া জীৱ উৎপত্তি কৰিছিল যেতিয়া সংকল্প মানে তেওঁ জীৱ উৎপত্তি কৰাত লাগিছিল মানুহ বিশেষকৈ তেতিয়া ব্ৰহ্মাই সৰ্বপ্ৰথম 4 বেদ তেওঁ লিখিছিল কিয়নো যে জীৱ যদি উৎপত্তি হয় মানুহ যদি উৎপত্তি হয় মানুহ কেনেকৈ চলিব সি ক'ৰ পৰা জ্ঞান পাব যেনেদৰে মাক বাপেকে এটা সন্তান জন্ম হোৱাৰ পিছত তাক কেনেকৈ খাব লাগে তাক পিন্ধিব লাগে কৰিব লাগে এভৰিথিং শিক্ষা দীক্ষা কৰি তাক এটা সময় লাগে তাক মানে পৰিচালনা কৰে ঠিক সেইদৰে আমাৰ পিতৃ হিচাপত সমগ্ৰ জীৱৰ পিতৃ হিচাপত ব্ৰহ্মদেৱে সেইকাৰণে মানুহ চলিবৰ কাৰণে জীৱ চলিবৰ কাৰণে এই 4খন বেদ তেখেতে মানে সৃষ্টি কৰিছিল তাত 4 বেদৰ ভিতৰত যিখন 18 বেদ আছে 18 বেদখনৰ যিটো তাৰ বিষয় তাৰ হৈছে সেইখিনি তাত আছে গুপ্ত চেক্ৰেচি মাইষ্ট্ৰি তাত জ্যোতিষ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ যোগা সায়েন্স কেমিষ্ট্ৰি মেডিচিন আৰু এই যিটো আৰ্কিটেকচাৰ স্থাপত্য সেই বস্তুটো তাত তেওঁ লিখিছিলে তাত 18 বেদত যদি চোৱা যায় তাত এটা সেকশন এটা অধ্যায় আৰ্কিটেকচাৰৰ ওপৰত আছে যাক কোৱা হয় সংস্কৃতত অসমীয়াত হিন্দীত স্থাপত্য বিদ্যা বিষয়ে যিখিনি য'ত পোৱা যায় সিয়ে হৈ গ'ল স্থাপত্য বেদ সেইকাৰণে স্থাপত্য বেদক 18 বেদৰ উপবেদ বুলি কোৱা হয় the sub-bed of Atharva Veda. গতিকে ইয়াৰ পৰা নিশ্চয় স্পষ্ট যে এই বাস্তু যিটো বিষয় স্থাপত্য বিদ্যাৰ যিটো বিষয় সেইটো মানুহে সৃষ্টি কৰা নহয় ই বহুত পুৰণি য'ত নেকি কিছুমান তাত উল্লেখ কৰা যিবিলাক নিয়ম প্ৰণালী থাকে যে নিৰ্মাণ কাৰ্য স্থাপত্য বিদ্যা মানে স্থাপন বিদ্যা জ্ঞান নলেজ গতিকে সেই বস্তুটো তাত আছে আৰু সেইটো তাত যি প্ৰণালী আছে সেই প্ৰণালীত মানে প্ৰাকৃতিক যিটো কসমিক ল আছে কসমিক ল ভিতৰত প্ৰাকৃতিক যিটো তত্ত্ব তাত পঞ্চভূতৰ বিষয়ে জনা যায় পঞ্চভূত মানে 5 elements of the universe 5 elements of the universe to হৈ গ'ল পঞ্চতত্ত্বৰ কথা কৈছে সেই বিষয়ে আমি নেক্সট যাম কিন্তু আচলতে বাস্তু বৈদিক কিয় কোৱা হয়
সেই বস্তুটো মই ডেফিনিশ্যন দিবৰ কাৰণে অৰিজিন তাৰ পৰা উল্লেখ কৰিছো যাতে যে বস্তুটো ক'ৰ পৰা আহিছে তাৰ ইম্পৰ্টেন্স কি আছে সেইটো মানুহে বনাইছে নেকি স্থাপত্যবিদ্যা বৰ্তমান যিটো আৰ্কিটেকচাৰ সেইটো মানুহে সৃষ্টি কৰা নিজৰ মন পছন্দৰ মতে চকুত লাগিবৰ কাৰণে তাৰ কোনটো প্ৰাকৃতিক যিটো তত্ত্ব প্ৰাকৃতিক যিটো কোনটো যিটো ইউনিভাৰ্চেল যিটো তাত ল থাকে কসমিক যিটো ল থাকে তাত সেই বস্তু তাত কৰা নাযায় কিন্তু বাস্তু সম্পূৰ্ণ নিয়মবদ্ধ তত্ত্বগত আৰু প্ৰণালীবদ্ধ এক বিষয় যিটো নেকি তাৰ পৰা আমি এৰাই চলিব নোৱাৰো সেইকাৰণে কৈছে যে স্থাপত্য যিটো বেদ এয়া বৰ্তমান যিটো আমি বাস্তুৰ বিষয়ে যি নামটো আমি শুনিছো বা জানো সেয়া হৈছে প্ৰথম মাৰ্গ প্ৰদৰ্শক সেইখন স্থাপত্যবেদ যেতিয়া সৃষ্টি যেতিয়া উৎপত্তি ক্ৰমে আগবাঢ়িব আৰম্ভ হ'ল তেতিয়া প্ৰথম আছিল সত্য যুগত তাক যেতিয়া নতুনত্ব যেতিয়া হ'ল মানে ডেভেলপড হ'ল বিষয়টো তেতিয়াৰ পৰাই আমি বাস্তু পুৰুষ বা বাস্তু নামত তাক জনা যায় বা তেতিয়াৰ পৰাই বাস্তু নামত মানে নেক্সট মানে যুগবিলাক আফটাৰ ওৱান বাই ওৱান সি চলি আহিব লাগি গ'ল তেতিয়া সেইটো হ'ল প্ৰথম কথা আৰু ইয়াৰ লগত যে বাস্তুৰ বিষয়ে যে অকল অথৰ্ববেদতে আছে নে বাকীবোৰতো আছে সেইভাগে যদি চোৱা যায় তাত অজস্ৰ গ্ৰন্থ বাস্তুৰ ওপৰত বৈদিক বাস্তুৰ ওপৰত অজস্ৰ গ্ৰন্থ আছে তাৰ ভিতৰত খুব মানে বেছি প্ৰচলিত গ্ৰন্থবিলাকৰ ভিতৰত আছে বিশ্বকৰ্মা পুৰাণ বিশ্বকৰ্মা পদ্ধতি মানে বিশ্বকৰ্মাই বনোৱা বিশ্বকৰ্মা প্ৰকাশ বাস্তুৰাজ বল্লভ ৰূপমণ্ডন মহাজ্যোতি নিবন্ধন গ্ৰহৰত্নভূষণ ৰত্নমালা শিল্পৰত্ন মানসাৰ বাস্তু মুক্তাৱলী প্ৰতিষ্ঠা মহোদধি প্ৰতিষ্ঠা কল্পলতা প্ৰয়োগ মানে পাৰিজাত শিল্পসাৰ ভাৰতীয় স্থাপত্য বিদ্যাৰ ওপৰত লিখিত মহান গ্ৰন্থ সেইখিনি হ'ল আৰু সেয়া হ'ল আগৰ কথা সেইবিলাক চবেই পঢ়াটো সম্ভৱ নহয় সেইখিনি গ্ৰন্থ চবেই নাজানে এই বিষয়ে যদি তাক বাস্তুৰ ওপৰত যদি ডিটেইলছ ষ্টাডি কৰা হয় সেই গ্ৰন্থবিলাক পঢ়াটো জৰুৰী পঢ়িবলগীয়া হয় কিন্তু আমাৰ অসমীয়া সমাজত কি হয় বাস্তুৰ বিষয়ে বা নিৰ্মাণ কাৰ্যৰ বিষয়ে কিছুমান প্ৰাইমেৰী নলেজ অসমীয়া মানুহৰ হাতত আছিলে এটা সময় এতিয়া সময়ৰ লগে লগে যেটো মানে মানুহ ধৰ্মীয় কাম কাজৰ পৰা আঁতৰি গ'ল পৰিয়ালতো আজিকালি কোনোটো ধৰ্মীয় মানে এইবিলাকতো নপঢ়ে না সায়েন্সে পঢ়ে কম্পিউটাৰ মোবাইলহে চলায় গতিকে সেইবিলাকতো আজিকালি নাইকিয়া হৈ গ'ল কিন্তু এটা সময়ত আছিলে সেইসকল যিসকল আজি ধৰা 60 বছৰৰ আগত যিসকল ব্যক্তি আছে তেওঁলোকে সেই বিষয়ে জানে আৰু পাইছিলে তাৰ ভিতৰত প্ৰচলিত গ্ৰন্থসমূহৰ ভিতৰত আছে অগ্নি পুৰাণত আছে অগ্নি পুৰাণৰ 18 পুৰাণৰ ভিতৰত অগ্নি পুৰাণত বাস্তুৰ বিষয়ে আছে অন্যখন বৃহৎ গ্ৰন্থ মৎস্য পুৰাণ আৰু এখন বিশেষ গ্ৰন্থ আছে ভৱিষ্য পুৰাণ আৰু বৰাহ মিহিৰে লিখা এখন মহান গ্ৰন্থ আছে এখন আছে বৃহৎ সংহিতা তেনেকৈ মানে সমৰাংগন সূত্ৰধাৰ এইখিনি গ্ৰন্থ ভাৰতীয় মানে ইতিহাসৰ গ্ৰন্থ আৰু প্ৰচলিত সৰ্বজন বিদিত মানে সকলোৱে জনা গ্ৰন্থ এয়া হ'ল বৈদিক মানে বেদৰ পৰা যে অহা বৈদিক যে এটা বিষয় এই বিষয়ে স্পষ্টভাৱে ইয়াৰ ইংগিত পোৱা যায় ঠিক সেইদৰে ভাৰতীয় শিল্পশাস্ত্ৰ যেটো আছে মানে আৰ্কিটেকচাৰ তাৰ ভিতৰত তাত তেওঁলোকেতো লিখিলেইতো নহব তাততো কোনোবা স্পেশালিষ্ট সুদক্ষ ব্যক্তি থাকিব লাগিব মানে
সুদক্ষ আৰু সন্মানীয় বাস্তু বিশেষজ্ঞ বাস্তু স্পেশালিস্ট বা বাস্তু বিজ্ঞানী মানে সাইন্টিস্ট অফ মানে বাস্তু সাইন্সৰ যেটো আছে তাত মৎস্য পুৰাণত যিসকলৰ নাম উল্লেখ কৰা আছে বাস্তু স্পেশালিস্ট বাস্তু বিজ্ঞানীসকল তাৰ ভিতৰত আছে ভিগু অত্ৰি বৈশিষ্ট্য বিশ্বকৰ্মা মায়া নাৰদ নাগঞ্জিত বিশালাক্ষ পুৰন্দৰ ব্ৰহ্মা কুমাৰ নন্দীশ শৌনক গৰ্গ বাসুদেৱ অনিৰুদ্ধ শুক্ৰ আৰু বৃহস্পতি এইভাগে বহুত বাস্তু বিশেষজ্ঞ বা বিজ্ঞানীৰ বিষয়ে তাত উল্লেখ আছে যিসকলৰ পৰা আমি আজি এইখিনি বস্তু পাইছো তেখেতলোকৰ মহান মনীষীসকলৰ মানে চেষ্টা প্ৰচেষ্টা গৱেষণা আৰু তপস্যা সাধনাৰ বলত ইয়াৰ উপৰিও আন কিছুমান অন্যান্য কিছুমান নাম বাস্তুৰ লগত জড়িত আছে য'ত আমাৰ যিবিলাক মাইথলজিকেল বুক তাত যদি আমি চাওঁ তেতিয়াহ'লে পাম তাৰ ভিতৰত আছে বিশেষভাৱে নাম উল্লেখযোগ্য আছে ৰাৱণৰ নামটো ৰাৱণ মানে এষ্ট্ৰলজি জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুৰ বিশেষজ্ঞ আছিলে তেওঁ ৰাৱণ তাৰপিছত শ্ৰীপতি বুলি এজন আছে কালিদাসে লিখা গ্ৰন্থটো বাস্তুৰ বিষয়ে পোৱা যায় কালিদাসে যিবিলাক তেনেকে বৈদিক এষ্ট্ৰলজিৰ ওপৰতো তেখেতে বহুত গ্ৰন্থ লিখিছে কালিদাস বৰাহ মিহিৰ নাম আছে কাৰণ জ্যোতিষৰ পিতৃ কোৱা হয় দ্য ফাদাৰ অফ বৈদিক এষ্ট্ৰলজি বৰাহ মিহিৰ তেওঁ প্ৰথম আৱিৰ্ভাৱ কৰোতা তাৰপিছত ভাস্কৰ বুলি এজন আছে তেখেতলোকৰ নামো শুনা যায় বৈদিক বিষয়ৰ লগত সম্পৰ্কিত আমাৰ বাস্তুৰ বিষয়টোৰ লগত জড়িত এইসকল ব্যক্তি এই চেষ্টাতে মানে আমি সেইখিনি পাইছো আৰু তাৰ পৰা স্পষ্টভাৱে অনুমান হয় যে বাস্তু এটা বৈদিক বিষয় এইটো মানুহে কৰা নহয় আৰু গতিকে ইয়াৰ যিটো ইম্পৰ্টেন্স আৱশ্যক সেইটো পৃথিৱীত জীৱ থকালৈকে মানুহ থকালৈকে ইয়াৰ মানে আৱশ্যকতা নিশ্চয় থাকিব নহয় জানো গতিকে বাস্তু যিটো বৈদিক যিটো বিষয় তাৰ ওপৰত এটা স্পষ্ট এটা মই ধাৰণা দিলো যে বৈদিকটো ইম্পৰ্টেন্সটো কিমান আছে সেইটো হ'ল